24 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অসমৰ ৰাজ্যলৈ মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে আমি ইয়াত ওদালগুৰিৰ অঞ্চলতে আমি বিশেষকৈ বটাবাৰী গাঁৱত আমাৰ অতীতৰ পৰা ইয়াত আমাৰ বিহু উদযাপন হৈ আহিছে যদিও এনেধৰণৰ বিহু উদযাপন হোৱা নাছিল আজিৰ পৰা 24 বছৰ আগতে ইয়াত অতীতৰ পৰম্পৰা ৰীতি নীতিৰে ইয়াতে বিহু উদযাপন হৈছিল বিশেষকৈ আমি ইয়াতে আমাৰ বিশেষকৈ খোলে ভাওনা বা তেনেকৈ নামতি যুঁজ বা তেনেধৰণৰ বৰঢোলৈ এনেধৰণৰ যাত্ৰা পাৰ্টি মাতি ফেলে আমাৰ অতীতৰ উপৰি পুৰুষসকলে ইয়াতে বিহু উদযাপন কৰিছিল কিন্তু আমাৰ নতুন চামে শিক্ষিত চামে ইয়াৰ পৰিৱৰ্তন বিচাৰি অলপ আধুনিকতা লগত মিলাই ফেলে এনেধৰণৰ মঞ্চ বিহু বাৰে বৰণীয়া কৃষ্টি সমাৰোহ এনেধৰণৰ আমি উদযাপন কৰি লোৱা আজি 24 বছৰ হ'ল 24 বছৰ আমি ভৰি দিলোঁ সেয়েহে আমাৰ আজি এইবেলিও আমি ইয়াত এনেধৰণৰ আমি উদযাপন কৰিবলৈ লৈছোঁ আমাৰ এই 24 সংখ্যক ৰঙালী বিহু উদযাপনৰ আমাৰ কাৰ্যসূচী মতে আছিল যোৱাকালি আমাৰ দিনৰ ভাগৰ পৰা আমাৰ ইয়াত কাৰ্যসূচী চলি আছিল কাৰ্যসূচী মতে আছে যোৱাকালি আমাৰ কণ ল'ৰা ছোৱালীৰ খেল প্ৰতিযোগিতা ৰাতিলৈ আছিল আমাৰ কুইজ প্ৰতিযোগিতা আৰু আজি ৰাতিপুৱাৰ পৰাই আমাৰ ইয়াতে আমাৰ নাম প্ৰসংগ পতাকা উত্তোলন লগতে আমাৰ ঠিক আবেলি 1 বজাৰ পৰা ইয়াতে বাৰে ৰহণীয়া কৃষ্টি সমাৰোহ অনুষ্ঠিত হৈ গ'ল আৰু ঠিক তেনেধৰণৰ আমাৰ এই সন্ধিয়া আমাৰ সুদূৰ গুৱাহাটী 6 গাঁৱৰ পৰা আমাৰ ইয়াতে আমাৰ এজন কণ্ঠশিল্পী ৰূপাঞ্জলি ৰাভা আমি ইয়াতে আমন্ত্ৰণ কৰি লৈ আনিছোঁ আৰু লগতে আমাৰ ইয়াৰ লগতে সংগতি ৰাখি যিসকল আমি আজি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ ইতিমধ্যে আমাৰ খেল প্ৰতিযোগিতাত আমি বঁটাসমূহ বিতৰণ কৰিলোঁ লগতে আমি অন্য দিশতো আমি পিছ পৰি থকা নাই বিশেষকৈ আমাৰ গাঁৱৰ শৈক্ষিক ক্ষেত্ৰত উত্তৰণৰ কাৰণে নতুন প্ৰজন্মক যাতে আমি শিক্ষা ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি গাঁৱৰ যিসকল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল মানে উত্তীৰ্ণ হৈছে তেওঁলোকক সমতো আমি সম্বৰ্ধনা পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু আজি আমাৰ এই 24 সংখ্যক ৰঙালী বিহু উদযাপনৰ আমাৰ বাৰে ৰহণীয়া কৃষ্টিৰ উদ্বোধক আছিল আমাৰ হৰিশিঙা MCLA মাননীয় শ্ৰীযুত সঞ্জয় স্বৰ্গীয়াৰী আৰু আমাৰ আজি ৰাতিলৈ আমাৰ এই সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক আছে আমাৰ বিটিআৰৰ মুখ্য উপ কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী কিছু সময়ৰ পিছতে তেওঁ আমাৰ ইয়ালৈ আহি উপস্থিত হ'ব গতিকে আমাৰ গোটেই বিস্তৃত কাৰ্যসূচী আমি সাফল্যমণ্ডিত হৈছে বুলি ক'ব পাৰোঁ লগতে এই বিহুৰ যোগেদি আমি অঞ্চলটো আমি এটা সমন্বয় আমি ইয়াতে স্থাপন কৰিব পাৰিছোঁ বা সমন্বয় হৈছে বুলি আমাৰ উপলব্ধি হৈছে কাৰণ ইয়াত আমাৰ বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকে আহি পেলাই আমাৰ এই অনুষ্ঠানৰ সকলো কাৰ্যসূচী উপভোগ কৰে গতিকে মই 24 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা বছৰ আমাৰ ইয়াতে 25 বছৰ হ'ব গতিকে আমি অহাবাৰ আমাৰ বিস্তৃত কাৰ্যসূচীৰে আমাৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হ'ব আৰু ৰূপালী জয়ন্তী বৰ্ষত আমি গোটেই গাঁৱৰ ইতিহাস অতীতৰ মানে আমাৰ মানে বুৰঞ্জী এনেধৰণৰ আমি এখন স্মৃতি গ্ৰন্থ আমি ইয়াতে ওলাম বুলি আমি ভাবিছোঁ গতিকে অহাবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আমি অলপ বহল ভিত্তিত আমি কাৰ্যসূচী আমি হাতত ল'ম এনেধৰণৰ